हार्दिक ज्योतिदा सुदर्शन बरुआ अनुभव नाथ परवेश काश्यप परिणीता कलिबालाकर और ভাল লাগিছে তেওঁলোকে বাহিৰত খেলিবলৈ গৈছে বাহিৰত খেলিবলৈ গৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যিখিনি ট্ৰেইনি আছে তেওঁলোকে ইমান ভাল ভাল মেডেল পাইছে বাহিৰত খেলি পেলাই আৰু আজিকালি এইটো দৰকাৰটো সেল্ফ ডিফেন্সৰ কাৰণে ছোৱালীবিলাকৰ কাৰণে দৰকাৰ যথেষ্ট সংখ্যক মানে ছোৱালী পাৰ্টিচিপেণ্ট আমাৰ আছে কাৰণ যিটো পৰিৱেশ পৰিস্থিতি আজিৰ দিনত কেৰাটী কুংফু এইবিলাক বিৰাট প্ৰয়োজন হৈ পৰিছে এতিয়ালৈকেতো আমি 30গৰাকীক আমি য়েল্ল' বেল্ট প্ৰদান কৰা হ'ল টোটেল 200 আমি প্রতি বছর যেটা বহিরাজ্যত খেল হয় আমন্ত্রণমূলক খেল হয় বা যি রাষ্ট্রীয় পর্যায়ত যিবিলাক প্রতিযোগিতা হয় সেই প্রতিযোগিতাত খেলিব পৰাকৈ আমাৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী আমি সাজু কৰি তোলোঁ আৰু এই মাহত আমি 25, 26, 27 তাৰিখে কলিকতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেল আছিল আৰু ইণ্ডিয়ান চেলেঞ্জাৰ্ছ কাপ কাৰাটে প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতাত আমাৰ একাডেমীৰ তৰফৰ পৰা 12গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু 12গৰাকী খেলুৱৈৰ ভিতৰত 10গৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত 4টা সোণৰ পদক 3টা ৰূপৰ পদক আৰু বাকী 6টা ব্ৰঞ্জৰ পদক আৰু আপোনালোকে শুনি আচৰিত হ'ব বা জানি আচৰিত হ'ব যে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীক আমাৰ যি ইউনিভাৰ্চেল কাৰাটে ডু ফেডাৰেশ্যন আছে সেই ইউনিভাৰ্চেল কাৰাটে ডু ফেডাৰেশ্যনৰ অধীনত তেখেতক বিগত 3 বছৰ পূৰ্বে তেখেতক ব্লেক বেল্ট প্ৰদান কৰা হৈছিল আৰু হয়তো বহুতেই জানে আৰু বহুতেই নাজানে আমি পুনৰবাৰ সকলোৰে জ্ঞাতাৰ্থে জনাইছোঁ যে বিধায়িকা সুমন হৰিপ্ৰিয়া কাৰাটেৰ প্ৰথম ডিগ্ৰী ব্লেক বেল্ট প্ৰাপ্ত এগৰাকী খেলুৱৈ বুলি এইকাৰণে কৈছোঁ যিহেতু আমাৰ কাৰাটেৰ যোন প্ৰশিক্ষণ গ্ৰহণ কৰে আমি সকলোৱে খেলুৱৈ বুলি কওঁ সেইকাৰণে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও কাৰাটেৰ ব্লেক বেল্ট প্ৰাপ্ত এগৰাকী খেলুৱৈ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই অঞ্চলৰ পৰা অনাগত সময়ৰ এই অঞ্চলৰ পৰা সকলো খেলুৱৈ ওলাই আহি যে কাৰাটে এখন আত্মৰক্ষাৰ খেল সকলোৱে যদি এইখন যদি আঁকোৱালি যদি লয় বা শিকিব যদি বিচাৰে তেতিয়া বিশেষকৈ ছোৱালীখিনিৰ ক্ষেত্ৰত বহুত সুবিধা বুলি ভাবোঁ কাৰণ আজিকালি সকলোৱে জানে যে ছোৱালী ওলাই যোৱাটো কিমান এটা কঠিন পৰিস্থিতিৰ মাজে ভৰ সোমাবলগীয়া হয় আৰু সেল্ফ ডিফেন্সৰ যদি সকলো বিদ্যা আহৰণ কৰিব যদি পাৰে তেতিয়া সেই ছোৱালীসকলৰ অভিভাৱকৰ যি চিন্তাধাৰা আছে সেই চিন্তাধাৰা সলনি হ'ব আৰু সেই ছোৱালীসকলৰ মানসিকভাৱে তেওঁলোকৰ সকলো বৃদ্ধি পাব বুলি আমি ইয়াতে ধাৰণা কৰিছোঁ।